জানাবলৈ এই মুহূৰ্তৰে গুৰুত্বপূৰ্ণ খবৰ আধুনিক সমাজৰ বুকুত আন এক কলা অধ্যায় বস্ত্ৰনগৰী শুৱালকুছিত এগৰাকী বৃদ্ধাৰ কৰুণ গাথা নিজ কন্যাই মাতৃৰ দায়িত্ব নোলোৱাৰ অভিযোগ তিনিগৰাকী জীয়ৰী থকাৰ পিছতো আশ্ৰয়হীন জন্মদাত্ৰী মাতৃ সম্পত্তি শান্তি নিবাস সেৱা আশ্ৰমত থাকিব বৃদ্ধাগৰাকী পুনৰবাৰ জনাই আছো আধুনিক সমাজৰ বুকুত আন এক কলা অধ্যায় বস্ত্ৰনগৰী শুৱালকুছিত এগৰাকী বৃদ্ধাৰ কৰুণ গাথা নিজ কন্যাই মাতৃৰ দায়িত্ব নোলোৱাৰ অভিযোগ তিনিগৰাকী জীয়ৰী থকাৰ পিছতো আশ্ৰয়হীন জন্মদাত্ৰী মাতৃ আৰু সম্পত্তি শান্তি নিবাস সেৱা আশ্ৰমত থাকিব বৃদ্ধাগৰাকী সাংঘাতিক ঘটনা এইটো আমি ভাবিব নোৱাৰা অসমত প্ৰথম শুনিছোঁ আমি এতিয়া NGO চলাই আছোঁ ওল্ড এজ হোম চলাই আছোঁ যদিও অত দিনৰ পৰা এটাই শুনিছিলোঁ যে ল'ৰাই মাক বাপেকক নাচায় কিন্তু এই বস্তুটো এবাৰ আমাৰ সাংঘাতিক ডাঙৰ মানে এটা আমি ট্ৰমা পোৱা নিচিনাই আৰু সবতছে আচৰিত যে আমি হাতজোৰ কৰিব লগাও হৈছে তেওঁলোকক যে নিজৰ মাকক ৰাখক হাতজোৰ কৰিও বুজাইছোঁ বেয়াকে কৈও বুজাইছোঁ ঠাণ্ডা মগজুৰেও বুজাইছোঁ মুঠতে নুবুজাই মানে যোনদিনা আমি খবৰ পাইছোঁ খবৰ পোৱাৰ লগে লগে আমি গম পোৱা নাছিলোঁ যে সন্তান আছে বুলি কিন্তু পিছত আমি গম পালোঁ যে তিনিজনী সন্তানো আছে আমি লৈও আহিলোঁ একদিন শুৱালকুছিত আইতাৰ কথা শুনিয়ে আনাৰ পিছত সেইদিনা ঘৰত গোটেই আলোচনাও হ'ল যে ঠিক আছে আপোনালোকে মানে কোনো পধ্যেই নাৰাখে তিনিওজনীয়ে নাৰাখে আৰু ডাঙৰগৰাকীয়েতো পুৰা স্পষ্টভাৱে কৈ দিছে মোৰ কাৰণে মৰিলে যদিও কোনো ঠিক নাই এনেকৈ কৈছে তো দুইগৰাকী মাজুগৰাকী আৰু সৰুগৰাকীয়ে কোৱা মতে মানে আপোনালোকে যেনে তেনে হ'লেও লৈ যাওক আমি ৰাখিব নোৱাৰোঁ আৰু যি কেয়াৰটেকাৰৰ আপোনাৰ আমি তেতিয়া কৈছিলোঁ যে যিটো মেডিকেল ফেচিলিটি তেখেত আইতাক আমি দিব লাগে সেইখিনি আমি দিব নোৱাৰোঁ আৰু আমাৰ তাতে একেবাৰে জেগা নাই আশ্ৰমত আপোনালোকে ৰাখক আমি নোৱাৰিম আইতাক ৰাখিবলৈ কিন্তু তাৰপিছতো তেওঁৰ যিখিনি আমি মানে ব্যৱহাৰ পালোঁ আইতাৰ প্ৰতি সেই বস্তুখিনি দেখি আমি আকৌ ঘূৰাই লৈ গ'লোঁ আৰু এইটোৱে তেওঁলোকে কথা দিছিলে আমাক যে এগৰাকী কেয়াৰটেকাৰ ৰাখক যিটো তেওঁৰ পইচা হয় আমি তিনিওজনীয়ে মিলাই পেলাই ভাগ বতৰা কৰি পেলাই আমি দিম কিন্তু একমাহ নহ'লে তাৰ আগতে মানে আইতাক আমি একেবাৰে ৰাখিব পৰা অৱস্থাত নাছিলে